বকৰ বামুণীগাং জামবাৰী সংযোগী পথৰ কালভাৰৰ দখাৱৈত এজন লোকৰ মৃতদেহ উদ্ধাৰ। মৃত লোকজন জামবাৰী মেধিপাৰাৰ ধীৰাজ মেধি বুলি জানিব পৰা গৈছে। বৰ্তমান মৃত্যুৰ কাৰণ ধৰিব পৰা নাই যদিও পৰিয়ালৰ লোকৰ গাড়ী খুন্দিয়াই যোৱাৰ সন্দেহ। যোৱা কালি আমাৰ ভাইটি ধীৰাজ মেধিয়ে ধান কাটিবলৈ হাজিৰা কৰে। সি ধান কাটিবলৈ যাওঁতে গোটেই দিনটো ধান কটাৰ অন্তত অলপ দেৰিকৈ আহিছিল আৰু দেৰিকৈ আহি থাকাতে জামবাৰী পোৱাৰ সময়তে কালভাৰৰ ওচৰত কোনোবা গাড়ীয়ে খুন্দিয়াই কালভাৰৰ তলত বগৰাই দিয়ে আৰু সেই বগৰাতে তেওঁ এনেকুৱা ধৰণে ইনজিঅ'ৰ হয় যে তেওঁ আৰু উঠিব নোৱাৰে আৰু উঠিব নোৱাৰি তাতেই তাৰমানে মৃত্যু হয়। আৰু ইতিমধ্যে তাৰমানে পুলিচে আহি তেওঁক পষ্টমৰ্টমৰ কাৰণে লৈ গৈছে। মানে গাড়ী খুন্দিওৱাৰ সন্দেহ নেকি? আৰু তেওঁ তাৰমানে যিহেতুকে মানে সুস্থ অৱস্থাতে আছিল, গতিকে নিশ্চয় গাড়ীয়ে খুন্দিয়াই তেওঁক মানে বগৰাই দিছে। এইটোৱে আমাৰ সন্দেহ। ঘটনাস্থলীত জামবাৰী পহৰা আৰক্ষীৰ উপস্থিত। বকৰ পৰা লিপিকা তালুকদাৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্বাৱধানত চলি আছে। এই ফিজিঅ'থেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅ'থেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, অপজিট ওপৰশালী বিজয়নগৰ SBI ব্ৰাঞ্চ। আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়েৰ VIP বাছ ষ্টপ, বৰঝাৰ, গুৱাহাটী। আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, মালিগাঁও পাণ্ডৱনগৰ, গুৱাহাটী 12। আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696।